পথবিহীন এখন গাঁও, বিজুলীবিহীন ৰাজ্যৰ এটি আজব গাঁও। পথবিহীন এই কাৰণেই কোৱা হৈছে কাৰণ পথৰ নামত আছে অকল নমুনা, বাকী আপোনাৰ চকু এবাৰ নিবদ্ধ কৰক। দলগাঁৱৰ এটি পথে উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিব। আপুনি চাওক এই পথছোৱা, এয়া হৈছে ঘিলাধাৰী গাঁৱৰ সংযোগী এটি পথ, যি পথছোৱা ৰঙাগৰা গাঁৱৰ গাঁও হৈ ৰহমানপুৰলৈ গৈছে। বিগত ৮-১০ বছৰ ধৰি ৰঙাগৰা গাঁৱৰ ৰাইজে ভোগ কৰি আহিছে জমৰ যাতনা, ভোগ কৰি আহিছে দুৰ্যোগ, কিয়নো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও গাঁওবাসীয়ে উখুৰা মুখুৰা দিশেৰে বোকা পানী গছকি বিপদক নেওচি পাৰ কৰিছে আহ যাহ কৰা স্বাভাৱিক জীৱনশৈলী। ইয়াৰ উপৰিও গাঁওখনত নাই বিজুলীৰ ব্যৱস্থা। প্ৰকৃততে স্বাভাৱিক নহয়, এয়া হৈছে অস্বাভাৱিক আৰু দুঃসাহসিক জীৱন যাপন। চৰকাৰে প্ৰচাৰৰ নামত ঢাক ঢোল বজাই গাই ফুৰে উন্নয়ন, অকল উন্নয়নৰ কথা, কিন্তু এই ছবিয়ে ৰাজ্যত উন্নয়ন হৈছে কিমান বুলি গণ্য কৰিব। দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াই গৰাখহনীয়াৰ কবলত পৰি উঠি অহা এইসকল লোকক ৫ বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি কেৱল বগা হাতীত পৰিণত হৈছে, কিয়নো তেখেতৰ কাৰ্যকালত গাঁওবাসীয়ে নাপালে এবাৰো দেখা। বিধায়কে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি নকৰিলে পূৰণ, এই মন্তব্য গাঁৱৰ সাধাৰণ ৰাইজৰ। ৰঙাগৰা পথাৰ। তুমি স্কুলত পঢ়া নেকি? স্কুলত পঢ়োঁ। এই পথেৰে কেনেকৈ অহা যোৱা কৰা? বহুত কষ্ট হয়, দুযোৰ কাপোৰ লৈ যাব লাগে, এযোৰ পিন্ধিব লাগে, আকৌ পানী পাৰ হৈ আকৌ আৰু এযোৰ কাপোৰ পিন্ধিব লাগে, সেইখিনি খুলি। প্ৰতি বছৰে এনেকৈ অহা যোৱা কৰা নেকি? হয়, এনেকৈ বহুত পানী হয়। এই পথটো কেতিয়াবা মেৰামতি কৰিছিল নেকি? কৰা নাই, আগৰ পৰা এনেকুৱা বেয়া হৈ আছে। হয়, তোমালোকৰ বিধায়ক যে আছে মুজিবুৰ ৰহমান, কেতিয়াবা এই পথত বা এই গাঁৱত আহিছিল নেকি? অহা নাই। এইটো গাঁৱত অহা নাই? এবাৰো অহা নাই? অহা নাই। অঁ, এতিয়া তুমি এই পথটো যে এনেকুৱা তোমালোকৰ কিবা ক'বা নেকি চৰকাৰক? হয়, কম। এই ৰাস্তাটো আমাৰ ঠিক কৰি দিব লাগে। কাক কৈছা? মামাক কৈছোঁ, হিমন্ত মামাক। মই অকলে নহয়, আৰু বহুত ষ্টুডেণ্ট আছে। এই ৰাস্তাৰ পাৰ হ'ব লাগে, বহুত মানে কষ্ট হয়। এইখন আমাৰ ৰঙাগৰা পথাৰ গাঁও। আগতে বিগত ইফালে নদী আছিল, ধনশিৰি নদী আছিল। নদী গৰাখহনীয়া ভাঙি এতিয়া ৰঙাগৰা পাৰ হওঁ অৱস্থা হৈছে। এতিয়া ইফালে চাপৰি পেলাইছে, আমি সিটো পাৰৰ পৰা গৰাখহনীয়া মানুহ চব আহি আকৌ আমি এই চাপৰিত ঘৰ বান্ধিলোঁ। আজি ৮-১০ বছৰমান হ'ল। ঘৰ বান্ধাৰ পিছত আমি ইলিয়াছ ডাঙৰীয়া বিধায়ক আছিল, আমি তেখেতক জনালোঁ। সি ৰাস্তাটো আমাক চেংচন কৰাইকেনে আকৌ বেলেগক কাটি দি দিলে। দিকেনে এতিয়া আমাৰ ৰাস্তাটোৰ ইমান প্ৰয়োজন হৈছে, আমাৰ ল'ৰা ছোৱালী স্কুলত যোৱা অহা বিৰাট অসুবিধা। আমি কান্দত উঠাইকেনে আমি ল'ৰা ছোৱালীক পাৰ কৰি দি থৈ আহোঁ, আকৌ গধূলা হ'লে আমি পাৰ কৰি লৈ আহোঁ। এনেকুৱা আমাৰ জীৱন যাপন চলি আছে। আৰু এতিয়া প্ৰাক্তন বিধায়ক তেখেতক আমি জনালোঁ যে আমাৰ ৰাস্তাখন বনাব লাগে। সি আমাক কথা দিছে যে আমি বনাই দিওঁ কৰি 4 বছৰ গুচি গ'ল। আমি পঞ্চায়ততো কোন বিধায়ক? আমাৰ UDFৰ মজিবুৰ ৰহমান চাহাব ডাঙৰীয়া, সি 4 বছৰ আমাক এনেকৈ পাৰ কৰি লৈ গ'ল। সি প্ৰতিশ্ৰুতি দিছিল যে আমি বিধায়ক হোৱাৰ লগে লগে আমি ৰাস্তা ঘাটকেইটা আমি বনাই দিম, যে আপোনালোকে গৰাখহনীয়া মানুহ আহি বহুত ঘৰ চৰ বান্ধি ল'ৰা ছোৱালী লিখা পঢ়া কৰাই আছে, আমি ৰাস্তাখন বনাই দিম। কিন্তু সি 4 বছৰ গুচি গ'ল। আমি পঞ্চায়তত কমপ্লেইন কৰিলোঁ, যে পঞ্চায়তে কৈ আছে যে দিম কৈকেনে ইফালে 4-5 বছৰ গুচি গ'ল, আজিলৈকে আমাৰ ৰাস্তাটো হোৱা নাই। আমি এইটোৱে আমাৰ অনুৰোধ চৰকাৰৰ আগত, যে আমাৰ বিনম্ৰ অনুৰোধ যে আমাৰ ৰাস্তাখন অতি সোনকালে আমাৰ ৰাস্তাখন বনাই দিয়ে আৰু আমাৰ ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে সুবিধা কৰি দিয়ে। এয়া আমাৰ বিনম্ৰ অনুৰোধ জনালোঁ চৰকাৰৰ আগত। এই গাঁওখনৰ নাম কি? এই গাঁওখনৰ নাম ৰঙাগৰা পথাৰ। এই গিলাধাৰী সংযোগী গাঁওখন। পথটো ক'ৰ পৰা আহিছে? এই গিলাধাৰীৰ পৰা আমাৰ ৰঙাগৰা হৈ ৰহমানপুৰ গৈছে। এইটো ইয়াতে বিজুলীৰ ব্যৱস্থা আছে নেকি এই গাঁৱত? বিজুলী আমাৰ আজি 5-6 বছৰ হ'ল, খুঁটি 4টা পুতি থৈ যে গুচি গ'ল, আৰু আমাৰ ইফালে বিজুলী দিয়াও নাই। আমি এতিয়া চোলাৰ চলাইকেনে আমি ল'ৰা ছোৱালী লিখা পঢ়া কৰি আছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।